সংখ্যাগুৰু কথা নাই মই বৰক্ষেত্ৰী প্ৰতিটো চুবুৰীত গৈছোঁ প্ৰতিটো চুবুৰী ৰাইজৰ লগত সম্পৰ্ক কৰিছোঁ ৰাইজক আহ্বান জনাইছোঁ বিকাশৰ কাৰণে উন্নয়নৰ কাৰণে ৰাইজে এবাৰ পদুম ছবিত ভোট দিয়ক হিমন্ত বিশ্ব শৰ্মাক মানে পুনৰ মুখ্যমন্ত্ৰী পদত আমাৰ বৰক্ষেত্ৰী ৰাইজ অংশীদাৰ হ'ব পঞ্চায়তৰ ৱাৰ্ড সদস্য আমাৰ 240টা ৱাৰ্ড আছে গোটেই বৰক্ষেত্ৰী সমষ্টিত আৰু তাৰে 235টা আগৰে বিজেপিত আছিল আজি 236টা হ'ল এতিয়া 4টামান ৱাৰ্ড সদস্য কংগ্ৰেছৰ আছে বাকীটো কংগ্ৰেছৰ নাই এইখন চৰকাৰে উন্নয়নৰ খাতিৰত কোনো এটা অঞ্চলক মানে বিশেষভাৱে দৃষ্টি দি চোৱা নাই ৰাস্তা হৈছে আজি ইয়াতেতো আজি কেইবা বছৰ ধৰি পাটৰি ডাঙৰীয়া মন্ত্ৰী যিমানবোৰ ৰাস্তা হৈছে তেওঁৰ নেতৃত্বতে হৈছে ইয়াতেতো কংগ্ৰেছে ৰাস্তা বনোৱা নাই গতিকে বিজেপি চৰকাৰে উন্নয়নৰ সময়ত আঁচনিৰ ক্ষেত্ৰত কেতিয়াও সংখ্যাগুৰু বিবেচনা কৰি দিয়া নাই আমাৰ 29 লাখ অসমত 29 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে আমি যে হিচাপ কৰি চাওঁ তাৰ ভিতৰত প্ৰায় 15-16 লাখ সংখ্যালঘু লোক আছে গতিকে আঁচনিৰ ক্ষেত্ৰত সংখ্যালঘু লোক কেতিয়াও বঞ্চিত হোৱা নাই হয় কেতিয়াবা সংখ্যালঘু ৰাইজে ৰাজনৈতিকভাৱে সিদ্ধান্ত লওঁতে কেতিয়াবা অকণমান ভুল কৰে উন্নয়নৰ স্বাৰ্থত বিকাশৰ স্বাৰ্থত যিদিনাখন আমি ৰাজনীতি কৰিম সেইদিনাখন সকলো ক্ষেত্ৰতে বিকাশ আৰু বেছি ক্ষিপ্ৰতাৰে হ'ব সেই কথা মই ৰাইজক আহ্বান জনাইছোঁ সভাৰ দুদিন পিছত বামুণবুৰী গাঁৱৰ প্ৰায় 150 পৰিয়াল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে বামুণবুৰীৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি ফুকন আলী তেখেত অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতে পশ্চিম বৰক্ষেত্ৰী মৌজাৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা এগৰাকী পুৰোধা ব্যক্তি তেনেকুৱা এজন ব্যক্তিও যোৱাকালি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে গতিকে বামুণবুৰীৰ কংগ্ৰেছৰ সভাখনৰ প্ৰভাৱ সেইটোৱে যে সভাৰ দুদিন পিছত সেই সভাখনৰ সন্মুখত থকা যিখন গাঁও আছিলে তাতে প্ৰায় 3200 মুছলমান মানুহ থকা গাঁওখন আছিলে তাৰ পৰা যোৱাকালি অকল ডেকা ল'ৰা ডেকাৰ পৰা বৃদ্ধলৈকে তাতে প্ৰায় 100টা পৰিয়াল কংগ্ৰেছেৰে বিজেপিত যোগদান কৰিছে লুৰিণ গগৈৰ জ্যোতিৰ লুৰিণ গগৈ আমাৰ অখিল গগৈ আৰু গৌৰৱ গগৈৰ মিটিংখনৰ প্ৰভাৱ অকল বামুণবুৰী গাঁওখনত কেনেকৈ পৰিছে বাকী অঞ্চলত কিমানখিনি পৰিছে আপোনালোকে নিশ্চয় ভালকৈ চিন্তা কৰিলে বুজিব বৰক্ষেত্ৰীত কংগ্ৰেছৰ বিধায়ক বৰ্তমানো আছে আৰু 9 তাৰিখৰ পিছত আছিল বুলি ক'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221